চকুযোৰ সলাবলগীয়া হ'ল। কাহিনী পাই এনেকুৱা আজি ৰাতিপুৱা চুলি দীঘল লগৰজনৰ লগত আহি আছো বিশ্বনাথ চাৰিআলি। মানে মোৰ চকুযোৰ সলাব হৈছে, অলপ পুৰণা হৈ গৈছে যে। আকৌ আধা ৰাস্তাৰে ৰখি লৈ এজনে জেঠাইকলে ফোন কৰিছে। জেঠাইৰ ঘৰ তাৰ ইয়াতে আছে, দুপৰীয়াৰ সাঁজ লৈ তাতে খাব। আৰু এইফালে খাটাঙে কৰি দিলে, আৰু সেইফালে খাটাং কৰি দিলে, আৰু এইফালে আমি আহি পাই গলো বিশ্বনাথ চাৰিআলি। আৰু আহি প্ৰথমে আহিছো মোৰ চকু দেখাবলৈ, কিন্তু আহিলো হয় ডক্টৰ বোলে অহাই নাই, 2টা বজাত আহিব আৰু 2 ঘণ্টা আছে। আমি 12টাত আহি পাই গলো, ইমান টাইমনো কি কৰিম, সেইকাৰণে আহিলো অলপ চাহ পানী খাবলৈ। আৰু ইয়াত চাহ পানী খাই লৈ আকৌ আহি আছো জেঠাইৰ ঘৰলৈ, বোলো তাতে অলপমান ঘূৰি মেলি আহোঁগে। আৰু ইয়ালৈ আহি প্ৰথমতে চাহ পানীহে খাইছো, আৰু চাহ পানী খাই লৈ আহিলো নাৰ্চাৰী। মানে বৌহঁতৰ ঘৰতে নাৰ্চাৰী আছে, ইয়াত বিভিন্ন ধৰণৰ গছৰ পুলি ফুলৰ পুলি পাই যাব, একেবাৰে হোম ডেলিভাৰী, কণ্টেক্ট কৰিব পাৰে। তাতে অলপ চাই মেলি থাকোঁতে 2 ঘণ্টা পাৰে হৈ গ'ল, 2টা বাজিলেই। আমি বোলো নাই প্ৰথমে চকুহাল দেখাই আহোঁগে, তাৰ পাছত আহিলে ভাত পানী খাই থাকিম। আৰু চকু দেখাবলৈ আহি মোক ABCD পঢ়াব লগাই দিলে। মানে মোৰ চকু বেলেগ প্ৰব্লেম নাই, অলপ দূৰ বস্তু কমকে দেখা পাওঁ, মানে অলপ দূৰ হৈ গ'লে ব্লাৰ হৈ যায় বস্তুবিলাক। তাকে চশমাযোৰ সলাব লাগিব, কিন্তু ইয়াত যিবোৰ ফ্ৰেম আছে মোৰ পচন্দ হোৱাই নাই। মই বোলো আজি থাকক, কাইলৈ যদি আমাৰ তাত পাই যাওঁ তাৰ পৰা ফ্ৰেমটো আনি দিম, ইয়াত লগাই দিব। আৰু এই বুলি কৈ আহি গ'লো ভাত খাবলৈ, আৰু ভাত সাজ পেটত ভৰাই লৈ অলপ টাইম লেকচাৰ মাৰি সকলোকে বাই বাই দি ঘৰ যাব ওলালো। কাইলৈ আকৌ আহিম।